তৃতীয় বর্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা 15 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। উক্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যৰ 2305টা কেন্দ্ৰত মুঠ 11,23,000 পৰীক্ষাৰ্থী। সেই পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি আজি ফেচবুক যোগে শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নমস্কাৰ, সকলোলৈ মই শুভকামনা জনাইছোঁ। বিশেষকৈ শুভকামনা জনাইছোঁ সেইসকল নৱপ্ৰজন্মৰ বন্ধু বান্ধৱীলৈ যিসকলে অহা 15 তাৰিখে তৃতীয় শ্ৰেণীৰ পৰীক্ষাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব। এই পৰীক্ষাৰ জৰিয়তে আমি প্ৰায় 7,500তকৈও অধিক পদবী অসম চৰকাৰত থকা তৃতীয় শ্ৰেণীৰ চাকৰিৰ পদ পূৰণৰ বাবে আমি চেষ্টা চলাম। অসমত ইমান ডাঙৰ পৰীক্ষা আগত কেতিয়াও হোৱা নাছিল। 11 লাখ ছাত্ৰ ছাত্ৰীয়ে 15 ছেপ্টেম্বৰত পৰীক্ষাত অৱতীৰ্ণ হ'ব। মই অলপ আগতে লিষ্টখন চাইছিলোঁ। 11,23,000 পৰীক্ষাৰ্থী হ'ব। চেণ্টাৰ হ'ব 2,305টা। যদি আমি মেট্ৰিক পৰীক্ষাক চাওঁ, মেট্ৰিক পৰীক্ষাই হ'ল অসমৰ সকলোতকৈ ডাঙৰ পৰীক্ষা আৰু বেছি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে। এই পৰীক্ষাটো মেট্ৰিকতকৈ 3 গুণ হ'ব আৰু 2305টা কেন্দ্ৰত পৰীক্ষা পতা, আৰক্ষী মোতায়েন কৰা, চেণ্টাৰ ইনচাৰ্জ এটা বৃহৎ কৰ্মযজ্ঞ। মই আশা কৰোঁ সকলোৰে সহযোগত এই পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব। কোৱাৰ প্ৰয়োজন নাই, কিন্তু তথাপিতো আকৌ এবাৰ কৈছোঁ যে আৰক্ষীৰ পৰা চিভিল প্ৰশাসন সকলো সচেষ্ট হৈ থাকিব। কোনো পৰীক্ষাৰ্থীয়ে যাতে কোনো কাৰণতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে। মই আকৌ কৈছোঁ, মেৰিটত মই চাকৰি পাইছোঁ ক'ব খুব সহজ, কিন্তু মেধাৰ ভিত্তিত পৰীক্ষা পতা কিমান কঠিন কাম তাক আমি আজি পদে পদে উপলব্ধি কৰোঁ। 2305টা চেণ্টাৰ, 11 লাখ পৰীক্ষাৰ্থী, 11,23,000 পৰীক্ষাৰ্থী। ৰাইজে সহযোগিতা কৰিব যাতে এই পৰীক্ষাটো আমি সুন্দৰ আৰু সুকলমে সমাধান কৰিব পাৰোঁ।